নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ সো আমি ৰিসেন্টলি হৈ যোৱা আইসিসি ওমেন্স ওয়ার্ল্ড কাপ 2025 চনৰটো এহতিয়াকৈ যেটো হৈ গল যোৱাকালি তাৰে আমি কিছুমান এমসিকিউ আৰু ইয়াৰ বিষয়ে ডিসকাস কৰিম ভিডিঅ'টো টোটাল 30টা কোৱেশ্চন আছে আৰু শেষত আপোনালোকৰ বাবে এটা কোৱেশ্চনাৰি থোৱা আছে গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব গতিকে বেছি বিলম্ব নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো ইয়াৰ লগতে এই ভিডিঅ'টোৰ পিডিএফ খন আমি লাষ্ট 10 মান্থস আমাৰ বুকলেট খনত এড কৰি দিম এই বুকলেট খনত জানুৱাৰীৰ পৰা অক্টোবৰ মাহলৈকে আসাম নেশনেল ইন্টাৰনেশনাল গোটেইবিলাক যেবিলাক ইম্পৰ্টেন্ট হাইলাইটেড কাৰেন্ট এফেয়াৰ্স আছে এইবিলাক ইনক্লুড আছে এই বুকলেট খনত জানুৱাৰীৰ পৰা অক্টোবৰ মাহলৈকে প্ৰতিখন মাহৰে 11 অধিক এমসিকিউ আছে লগতে এই টপিক বিলাক পাব 38 নেশনেল গেমছ আসাম বাজেট আসাম সিভিলিয়ান এৱাৰ্ডছ আইসিসি চেম্পিয়নছ ট্ৰফি এইবিলাক 16 অধিক এমসিকিউ আছে এই কোটে বুকলেট খনত কোৱেশ্চন বিলাক এমসিকিউ ফৰম্যাটত দিয়া আছে আৰু যিবিলাক ৰিলেটেড পইণ্টছ আছে এইবিলাক পেটাচ কৰি দিয়া আছে গতিকে বুকলেটখন পাৰচেজ কৰিব বিচাৰিলে এই WhatsApp নম্বৰটোত WhatsApp কৰি আপোনালোকে পাৰচেজ কৰিব পাৰে পিডিএফ খন প্ৰথম প্ৰশ্নটো হৈছে which country won ICC Women's World Cup 2025 এহতিয়াকৈ কোনখন দেশে 2025 চনৰ ICC মহিলা বিশ্বকাপ জয় কৰিছে তো সকলোৱে নিউজত গমে পাইছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি ইন্ডিয়া অৰ্থাৎ আমাৰ দেশ ভাৰতখনে এহতিয়াকৈ ইন্টাৰনেশনাল ক্ৰিকেট কাউন্সিলৰ ওমেন্স ওয়ার্ল্ড কাপটো জয়লাভ কৰিছে এদিনীয়া ওয়ার্ল্ড কাপটো 2 নম্বৰ কোৱেশ্চনটো হৈছে in which countries was ICC Women's World Cup 2025 hosted কোনখন দেশত 2025 চনৰ ICC মহিলা বিশ্বকাপ অনুষ্ঠিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি ইন্ডিয়া এণ্ড শ্ৰীলংকা মেইন হোস্ট ভাৰতে আছিল কিন্তু পাকিস্তানে ভাৰতত আহিবৰ বাবে ৰিফিউজ কৰাৰ বাবে তেওঁলোকৰ পাকিস্তানৰ মেচ কেইখন শ্ৰীলংকাত অনুষ্ঠিত হৈছিল সেইবাবে ইন্ডিয়া আৰু শ্ৰীলংকা দুখন দেশে হোস্ট কান্ট্ৰি হ'ব কিন্তু মেইন হোস্ট আছিল ইন্ডিয়া অপচন কোৱেশ্চন নম্বৰ 3 in which stadium was final match of ICC Women's World Cup 2025 played কোনখন ষ্টেডিয়ামত 2025 চনৰ ICC মহিলা বিশ্বকাপৰ চূড়ান্ত খেলখন বা ফাইনাল খেলখন অনুষ্ঠিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি DY পাটিল ষ্টেডিয়াম ইন মুম্বাই এইখন হৈছে এই ষ্টেডিয়ামখন ইয়াতে ফাইনাল খেলখন অনুষ্ঠিত হৈছে 4 নম্বৰ কোৱেশ্চনটো হৈছে how much money was awarded to the winning team in the ICC Women's World Cup 2025 2025 চনৰ ICC মহিলা বিশ্বকাপৰ বিজয়ী দলটোক কিমান টকাৰ পুৰস্কাৰ প্ৰদান কৰা হৈছে তো ভাৰতক প্ৰাইজ মানি দিছে টোটাল approximately 39.55 crore টকা 39.55 crore টকা প্ৰদান কৰা হৈছে ভাৰতীয় দলটোক আৰু ৰানাৰ্ছ আপ দলটো হৈছে সাউথ আফ্ৰিকা তেওঁলোকক 19.77 crore টকা ৰানাৰ্ছ আপ দলটোক প্ৰদান কৰা হৈছে 5 নম্বৰ কোৱেশ্চনটো হৈছে which batsman scored the most runs in the ICC Women's World Cup 2025 কোনজন বেটসম্যানে 2025 চনৰ ICC মহিলা বিশ্বকাপত সৰ্বাধিক ৰান সংগ্ৰহ কৰিছে এখেতে হৈছে এখেতৰ নাম হৈছে অপচন সি লাউৰা ওলফভাৰ্ড অৰ্থাৎ সাউথ আফ্ৰিকাৰ কেপ্টেইন হয় এখেতে লাউৰা ওলফভাৰ্ডেট এখেতে most ৰান কৰিছে গোটেই টুৰ্নামেণ্টত টোটাল 571 ৰান কৰিছে So number question 2 is which team was runners up in the ICC Women's World Cup 2025 পলবাকতে কলৱে রানার্স আপ দলটো হৈছে অপচন সি সাউথ আফ্ৰিকা ভাৰতে দক্ষিণ আফ্ৰিকাৰ দলটোক হেৰুৱাই চেম্পিয়ন হৈছে আৰু দক্ষিণ আফ্ৰিকা দলটোক সেইভাবে রানার্স আপ বুলি ঘোষণা কৰা হৈছে 8 নম্বৰ কোৱেশ্চনটো হৈছে who was awarded the player of the match in the ICC Women's World Cup 2025 final match এখেতে হৈছে ফাইনাল মেচখনৰ প্লেয়াৰ অফ দা মেচ হৈছে অপচন সি সেফ আলী বৰ্মা ভাৰতৰ প্লেয়াৰ হয় এখেতে টোটাল 87 ৰান কৰিছিল ফাইনাল মেচখনত আৰু উইকেট লৈছিল দুটা উইকেট লৈছিল 36 ৰান দি নেক্সট 8 নম্বৰ কোৱেশ্চনটো হৈছে who became the highest wicket taker in ICC Women's Cricket World Cup 2025 তো 2025 চনৰ ICC মহিলা বিশ্বকাপত সৰ্বাধিক উইকেট লোৱা বলাৰ কোনজন হৈছে এখেতে হৈছে তেওঁৰ নাম হৈছে অপচন সি
দীপ্তি শৰ্মা অৰ্থাৎ দীপ্তি শৰ্মাই এই 2025 চনৰ মহিলা বিশ্বকাপত সৰ্বাধিক উইকেট লৈছে 9 নম্বৰ কোৱেশ্চনটো হৈছে which team scored the most runs in ICC Women's World Cup 2025 2025 চনৰ মহিলা বিশ্বকাপত কোনটো দলে সৰ্বাধিক ৰান সংগ্ৰহ কৰিছে আটাইতকৈ বেছি ৰান কৰিছে অপচন এ আমাৰ ভাৰত দেশখনে 10 নম্বৰ কোৱেশ্চনটো হৈছে which two countries played the final match of the ICC Women's World Cup 2025 কোন দুখন দেশে ICC মহিলা বিশ্বকাপ 2025 ৰ চূড়ান্ত খেলখন খেলিছিলে তো অলপ আগতে পৰিলে ভাৰত হৈছে চেম্পিয়ন আৰু সাউথ আফ্ৰিকা ৰানাৰ্ছ আপ তো ফাইনেল মেচখন ইণ্ডিয়া আৰু সাউথ আফ্ৰিকাই খেলিছিলে 11 নম্বৰ কোৱেশ্চনটো which player was awarded the player of the tournament title in the ICC Women's World Cup 2025 অৰ্থাৎ প্লেয়াৰ অফ দ্য টুৰ্নামেণ্ট খিতাপ কোনে লাভ কৰিছে ICC মহিলা বিশ্বকাপ 2025 ত এখেতে হৈছে তেওঁ এখতৰ নাম হৈছে অপচন সি দীপ্তি শৰ্মাই লাভ কৰিছে প্লেয়াৰ অফ দ্য টুৰ্নামেণ্ট খিতাপটো 12 নম্বৰ কোৱেশ্চনটো হৈছে in which stadium was opening match of ICC Women's World Cup 2025 played তো এই ওয়ার্ল্ড কাপ 2025 ৰ মহিলা ওয়ার্ল্ড কাপৰ প্ৰথম মেচখন কোনখন ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল তো এইটো ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো এইখন অনুষ্ঠিত হৈছিল অপচন বি বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম গুৱাহাটীত আমাৰ অসমৰ গুৱাহাটীত অনুষ্ঠিত হৈছিল প্ৰথমখন মেচ এই মহিলা বিশ্বকাপৰ তো কোৱেশ্চনটো মনত ৰাখিব নেক্সট কোৱেশ্চনটো হৈছে which edition of ICC Women's World Cup was played in this 2025 year 2025 চনৰ এটো মহিলা বিশ্বকাপৰ কোনটো সংস্কৰণ আছিল এটো আছিল 13তম সংস্কৰণ বা 13th edition of মহিলা Women's World Cup 14 নম্বৰ কোৱেশ্চন হৈছে when was ICC Women's World Cup 2025 held কোন তাৰিখৰ পৰা কোন তাৰিখে অনুষ্ঠিত হৈছিল 2025 চনৰ মহিলা বিশ্বকাপ তো অপচন ডি টু হ'ব শুদ্ধ উত্তৰ সেপ্টেম্বৰ 32 নৱেম্বৰ 2nd 2025 যোৱাকালি ফাইনেল মেচ অনুষ্ঠিত হৈছিল 15 নম্বৰ কোৱেশ্চন what was the official anthem of ICC Women's World Cup 2025 তো 2025 চনৰ ICC মহিলা বিশ্বকাপৰ আনুষ্ঠানিক গীতটো কি আছিল অফিচিয়েল এন্থেমটো অপচন সি টু হ'ব শুদ্ধ উত্তৰ bring it home question to say 16 number question how many teams participated in ICC Women's World Cup 2025 তো কিমানটা দলে অংশগ্ৰহণ কৰিছিল এই 2025 চনৰ মহিলা বিশ্বকাপত অপচন বি টু হ'ব শুদ্ধ উত্তৰ 8টা টিমে টোটাল মহিলা বিশ্বকাপ 2025 ত অংশগ্ৰহণ কৰিছিল 17 নম্বৰ কোৱেশ্চনটো হৈছে how many matches played in ICC Women's World Cup 2025 মহিলা বিশ্বকাপত 2025 চনৰ কিমানখন খেল অনুষ্ঠিত হৈছিল টোটাল 31খন মেচ খেলা হৈছিল গোটেই টুৰ্নামেণ্টটোত 18 নম্বৰ কোৱেশ্চনটো হৈছে the ICC Women's World Cup is held every how many years প্ৰতি কিমান বছৰৰ মূৰে মূৰে ICC মহিলা বিশ্বকাপ অনুষ্ঠিত হয় তো every 4 years প্ৰতি 4 বছৰৰ মূৰে মূৰে এই মহিলা বিশ্বকাপ অনুষ্ঠিত হয় Question number 19 is against which country did India play its first match in the ICC Women's World Cup 2025? তো ভাৰতে কোনখন দেশৰ বিৰুদ্ধে প্ৰথমখন মেচ খেলিছিল? তো অলপ আগতে আমি পঢ়িলো গুৱাহাটীত অনুষ্ঠিত হৈছিল বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাৰতে এই প্ৰথম মেচখন খেলিছিল শ্ৰীলংকাৰ বিৰুদ্ধে অপচন ডি টু হ'ব শুদ্ধ উত্তৰ 20 number question is who was the captain of Indian team for ICC Women's World Cup 2025 তো মহিলা বিশ্বকাপৰ বাবে ভাৰতীয় দলৰ অধিনায়ক কোন আছিল এটো হৈছে তেওঁ এটোৰ নাম হৈছে অপচন এ হৰমনপ্ৰীত কৌৰ আছিল ভাৰতীয় দলৰ অধিনায়ক 21 নম্বৰ question হৈছে who was the head coach of Indian team for ICC Women's World Cup 2025 2025 চনৰ ICC মহিলা বিশ্বকাপৰ বাবে ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক কোন আছিল এখেতে হৈছে তেওঁ এওৰ নাম হৈছে অপচন ডি অমল মজুমদাৰ হেড কোচ অফ দা ইণ্ডিয়ান টিম ফৰ ICC Women's World Cup আছিল অমল মজুমদাৰ নেক্সট question number 22 who scored the highest individual score in an innings in the ICC Women's World Cup 2025 তো
এখন মেচত এটা ইনিংছত সৰ্বাধিক স্কোৰ কোনে কৰিছিলে মহিলা বিশ্বকাপ 2025ত অপচন বি2 হ'ব শুদ্ধ উত্তৰ লৰা ওলভাৰ্ডাত অৰ্থাৎ এই সাউথ আফ্ৰিকাৰ কেপ্টেইন গৰাকীয়ে এখন মেচত আটাইতকৈ বেছি স্কোৰ কৰিছিলে টোটাল 169 এখন এটা ইনিংছতে কৰিছিলে তেওঁ ইংলেণ্ডৰ বিৰুদ্ধে নেক্সট 23 নম্বৰ কোৱেশ্চনটো হৈছে হু হিট দ্য মোষ্ট ফ'ৰ্স ইন আইচিচি ওমেন্স ৱৰ্ল্ড কাপ 2025 মহিলা বিশ্বকাপ 2025ত আটাইতকৈ সৰ্বাধিক 4 কোনে মাৰিছিলে আটাইতকৈ বেছি 4 কোনে মাৰিছিলে তো আটাইতকৈ বেছি 4 মাৰিছিলে অপচন বি লৰা ওলভাৰ্ডাত অৰ্থাৎ সাউথ আফ্ৰিকাৰ কেপ্টেইন গৰাকীয়ে আটাইতকৈ বেছি 4 মাৰিছিলে গোটেই টুৰ্নামেণ্টত টোটাল মাৰিছিলে 73টা 73টা 4 মাৰিছিলে 24 who hit the most sixes in ICC Women's World Cup 2025 তো এতিয়া কৈছে most sixes আটাইতকৈ বেছি 6 সৰ্বাধিক 6 কোনে মাৰিছিলে এৰে অপচন বি2 হ'ব শুদ্ধ উত্তৰ ৰিচা ঘোষ ভাৰতৰ খেলুৱৈ ৰিচা ঘোষে টোটাল 12টা 6 মাৰিছিলে গোটেই 2025 চনৰ মহিলা বিশ্বকাপ টুৰ্নামেণ্টত 25 নম্বৰ কোৱেশ্চনটো হৈছে হু স্ক'ৰ্ড দ্য মোষ্ট 50s ইন আইচিচি ওমেন্স ৱৰ্ল্ড কাপ 2025 আটাইতকৈ বেছি অৰ্ধশতক কোনে কৰিছে এই টুৰ্নামেণ্টত বিশ্বকাপ 2025ত অপচন সি2 হ'ব শুদ্ধ উত্তৰ দীপ্তি শৰ্মা আটাইতকৈ বেছি অৰ্ধশতক কৰিছে টোটাল 3টা অৰ্ধশতক কৰিছে আটাইতকৈ বেছি Question number 26 who scored the most hundreds in ICC Women's World Cup 2025 মহিলা বিশ্বকাপ 2025ত সৰ্বাধিক শতক কোনে কৰিছে আটাইতকৈ বেছি শতক ইয়াৰে অপচন A2 হ'ব শুদ্ধ উত্তৰ এছলেক গাৰ্ডনাৰে অষ্ট্ৰেলিয়ান খেলুৱৈ হৈ তেওঁ এগৰাকী সৰ্বাধিক শতক কৰিছে টোটাল 2টা শতক কৰিছে দুটাকে তিনিজনে কৰিছিলে কিন্তু এই এছলেক গাৰ্ডনাৰৰ বেটিং এভাৰেজটো বেছি থকাৰ বাবে টপত আছে নেক্সট 27 নম্বৰ কোৱেশ্চনটো হৈছে হাউ মাচ কেছ ৰিৱাৰ্ড ডিড BCCI এনাউন্স ফৰ ইণ্ডিয়াছ ওমেন টিম ফৰ ৱৰ্ল্ড কাপ উইনিং তো ভাৰতৰ বিশ্বকাপ বিজয়ী মহিলা দলটোৰ বাবে BCCI এ কিমান টকাৰ নগদ পুৰস্কাৰ ঘোষণা কৰিছে ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো তো BCCI এ শেহতীয়াকৈ 51 কৰোৰ টকা বা 51 কৰোৰ টকা নগদ পুৰস্কাৰ ঘোষণা কৰিছে বিশ্বকাপ বিজয়ী মহিলা দলটোৰ বাবে তো ICCI প্ৰাইজ মানি হৈছে 40 কৰোৰ আমি অলপ আগতে পঢ়িলো 39 কৰোৰ সামথিং হয় প্ৰায় 40 কৰোৰে হয় আৰু BCCI এ 51 কৰোৰ টকা প্ৰাইজ মানি প্ৰদান কৰিছে 28 নম্বৰ কোৱেশ্চনটো হৈছে ইন হুইচ ইয়াৰ ডিড ফাৰ্ষ্ট ICC ওমেন্স ৱৰ্ল্ড কাপ প্লেড তো প্ৰথমবাৰ মহিলা বিশ্বকাপ কোন বছৰত খেলা হৈছিল তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি 1973 চনত প্ৰথমবাৰ মহিলা বিশ্বকাপ খেলা হৈছিল 29 নম্বৰ কোৱেশ্চনটো হৈছে হুইচ কাউন্ট্ৰিজ টিম অন ICC ওমেন্স ৱৰ্ল্ড কাপ 2022 তো কোনখন দেশৰ দলে ICC মহিলা বিশ্বকাপ 2022 টো জয়লাভ কৰিছে তো 2025 চনৰ আগতে 2022 চনত হৈছিল ওমেন্স ৱৰ্ল্ড কাপ তো সেই 2022 চনত জয়লাভ কৰিছিল অপচন বি অষ্ট্ৰেলিয়া দলটোৱে আৰু অষ্ট্ৰেলিয়া দলটোৱে আটাইতকৈ বেছি চেম্পিয়ন হৈছে টোটাল 7 বাৰ চেম্পিয়ন হৈছে 7 বাৰৰ বাবে চেম্পিয়ন হৈছে টোটাল ভাৰতে এবাৰো হোৱা নাই এইবাৰ প্ৰথমবাৰৰ বাবে ভাৰতে এই চেম্পিয়ন টাইটেলটো জয়লাভ কৰিছে তো এইটো মনত ৰাখিব আটাইতকৈ বেছি সাকসেসফুল টিম হৈছে অষ্ট্ৰেলিয়া টোটাল 7 বাৰ টাইটেল জয়লাভ কৰিছে 20 নম্বৰ কোৱেশ্চনটো হৈছে ইন হুইচ কাউন্ট্ৰি ওয়াজ ফাৰ্ষ্ট ICC ওমেন্স ৱৰ্ল্ড কাপ হেল্ড ইন 1973 তো আমি অলপ আগতে পঢ়িলো 1973 চনত প্ৰথমবাৰ মহিলা বিশ্বকাপ অনুষ্ঠিত হৈছিল কোনখন দেশত অনুষ্ঠিত হৈছিল বুলি আমাক সুধিছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি ইংলেণ্ডত অনুষ্ঠিত হৈছিল প্ৰথম সংস্কৰণটো মহিলা বিশ্বকাপৰ আৰু সেই প্ৰথম সংস্কৰণৰ বিজয়ী দলটো আছিল ইংলেণ্ডতে অনুষ্ঠিত হৈছিল আৰু ইংলেণ্ড দলটোৱে চেম্পিয়ন হৈছিল সো ইয়াৰ লগতে অলপমান ICC বা ইন্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিলৰ বিষয়ে আমি অলপ জানিলো ইনফৰমেশন ICC এস্টাবলিশ হৈছিল 1909 চনত 1909 15 জুন তাৰিখে ইয়াৰে হেডকোৱাৰ্টাৰটো আৰু বৰ্তমান চেয়াৰম্যানজনৰ
নাম আপোনালোকে যদি জানে কমেণ্ট কৰি জনাব হেডকোৱাৰ্টাৰটো ক'ত আছে আৰু চেয়াৰমেন কাৰেণ্ট চেয়াৰমেনজনৰ নাম কমেণ্ট কৰি জনাব লগতে আইচিচিৰ মটটো হৈছে ক্ৰিকেট ফৰ গুড এইটো হৈছে মটটো বৰ্তমান মেম্বাৰ নেশ্যনছৰ সংখ্যা হৈছে 110খন টোটাল 110খন মেম্বাৰ কাউন্ট্ৰি আছে আইচিচিত বৰ্তমান আৰু পুৰণি নামটো কি আছিল আইচিচিৰ আগৰ পুৰণি নামটো আছিল ইম্পেৰিয়েল ক্ৰিকেট কনফাৰেন্স তেতিয়া ইন্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল বুলি কোৱা নহৈছিল ইম্পেৰিয়েল ক্ৰিকেট কনফাৰেন্স বুলি কোৱা হৈছিল আৰু এইটোক 1965 চনত 1963 ত ৰিনেম কৰা হৈছিল ইন্টাৰনেশ্যনেল ক্ৰিকেট কনফাৰেন্স বুলি আৰু ইন্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল কেতিয়া হ'ল 1989 1998 চনত ইন্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল হিচাপে নামকৰণ কৰা হয় সো এইখিনি আছিল আজিৰ ভিডিওটোৰ কোৱেশ্চন তো হেডকোৱাৰ্টাৰটো আৰু চেয়াৰমেন আপোনালোকে কমেন্ট কৰি জনাব ইয়াৰ লগতে এই ভিডিওটোৰ পিডিএফ খন লাষ্ট 10 মান্থস আমাৰ বুকলেটখনত এড কৰি দিম এই বুকলেটখনত জানুৱাৰীৰ পৰা অক্টোবৰ মাহলৈকে আসাম নেশ্যনেল ইন্টাৰনেশ্যনেল গোটেইবিলাক যেবিলাক ইম্পৰ্টেন্ট হাইলাইটেড কাৰেন্ট এফেয়াৰ্স আছে এইবিলাক ইনক্লুড আছে এই বুকলেটখনত জানুৱাৰীৰ পৰা অক্টোবৰ মাহলৈকে প্ৰতিখন মাহৰে 11 অধিক এমসিকিউ আছে লগতে এই টপিক বিলাক পাব 38 নেশ্যনেল গেমছ আসাম ভাৰ্চেছ আসাম সিভিলিয়ান এৱাৰ্ডছ আইচিসি চেম্পিয়নছ ট্ৰফি এইবিলাক 1600 অধিক এমসিকিউ আছে এই গোটেই বুকলেটখনত তো এই বুকলেটখন যদি আপোনালোকে পাৰচেজ কৰিব বিচাৰে এই স্ক্ৰিনত দিয়া WhatsApp নম্বৰটোত আপোনালোকে WhatsApp কৰি আপোনালোকে এই বুকলেটখন পাৰচেজ কৰিব পাৰে কাৰেন্ট প্ৰাইস হৈছে 75 rupees কোৱেশ্চন বিলাক এমসিকিউ ফৰমেটত দিয়া আছে আৰু যিবিলাক ৰিলেটেড পইণ্টছ আছে এইবিলাক পাৰচেজ কৰি দিয়া আছে গতিকে বুকলেটখন পাৰচেজ কৰিব বিচাৰিলে এই WhatsApp নম্বৰটোত WhatsApp কৰি আপোনালোকে পাৰচেজ কৰিব পাৰে পিডিএফখন আজিৰ ভিডিওটো আপোনালোকে চাই কেনে পালে এবাৰ কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব লগতে যদি ভাল পায় তেনেহলে লাইক আৰু শেয়াৰ এটা কৰি দিব লগতে এসেনশিয়াল ষ্টাডিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ধৰণৰ কন্টেন্ট আগলৈ পাই থাকিবৰ বাবে আজিলৈ মানে ধন্যবাদ